নমস্কাৰ মই তিনিচুকীয়া জিলাত অৱস্থিত আদৰ্শ বালিকা বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী সকলো ছাত্ৰ ছাত্ৰীকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো আজি মই নৱম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চম অধ্যায় দা ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ জীৱৰ মৌলিক এককৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো জীৱৰ দেহ কোষেৰে গঠিত ইয়াত তোমালোকে দেখিছা মই কোষ লিখি থৈছো কোষক জীৱৰ মৌলিক একক বুলি কোৱা হয় তোমালোকে কোষৰ ধাৰণা বাৰু কেনেকৈ কৰিবা এটা ঘৰ বা অট্টালিকা সজা তোমালোকে দেখিছানে ঘৰ সাজোতে তোমালোকে মন কৰিছা যে ইটা এচপৰা ইটাৰ ওপৰত আন এচপৰা ইটা গাঁঠি গাঁঠি এটা প্ৰকাণ্ড অট্টালিকা বা এখন প্ৰকাণ্ড ৱাল সজা হয় তেনেকৈ আমাৰ দেহটো অসংখ্য কোষৰ সমষ্টি এই কোষ 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল কোষ জীৱদেহৰ সাংগঠনিক আৰু কাৰ্যকাৰিতাৰ একক এতিয়া মই কৈছোৱে তোমালোকক যে যেহেতু জীৱৰ দেহ কোষেৰে গঠিত সেইকাৰণে কোষক জীৱদেহৰ সাংগঠনিক একক বুলি কোৱা হয় আনহাতে জীৱৰ দেহত যিবিলাক জৈৱ ৰাসায়নিক ক্ৰিয়া অহৰহ চলি থাকে যাৰ কাৰণে জীৱ এটা জীয়াই থাকে সেইকাৰণে কোষক কাৰ্যকাৰী একক বুলিও কোৱা হয় এতিয়া তোমালোকে এইটো জানা যে কোষ হৈছে জীৱ দেহ গঠনকাৰী এটা একক আৰু জীৱৰ দেহৰ সংগঠনৰ আৰু কাৰ্যৰ সকলোখিনি কাম কোষে সম্পাদন কৰে এটা মাত্ৰ কোষৰ দ্বাৰা গঠিত জীৱৰ দেহক এককী জীৱ বুলি কোৱা হয় তোমালোকে বেক্টেৰিয়াৰ নাম শুনিছানে এমিবা বেক্টেৰিয়া এইবিলাক হৈছে এককী জীৱ এটাতকৈ অধিক কোষেৰে গঠিত জীৱক বহুকোষী জীৱ বুলি কোৱা হয় মানুহ কুকুৰ কুকুৰা মেকুৰী যিবিলাক তোমালোকে দেখিছা চাৰিওপাশে পৰিৱেশত দেখা ডাঙৰ ডাঙৰ জীৱ হাতীৰ পৰা আৰম্ভ কৰি এন্দুৰলৈকে সকলোবিলাক হৈছে বহুকোষী জীৱ এতিয়া তোমালোকে হয়তো ভাবিছা যে মেকুৰীটো সৰু কাৰণে মেকুৰীটো সৰু কাৰণে তাৰ কোষবিলাক সৰু বা হাতীটো ডাঙৰ কাৰণে তাৰ দেহ গঠনকাৰী কোষবিলাক ডাঙৰ ডাঙৰ তেনেকুৱা একো নহয় এটা কথা মনত ৰাখা যে জীৱ এটা ডাঙৰ বা সৰু হেতু নিৰ্ভৰ কৰে জীৱটোৰ দেহত থকা কোষৰ সংখ্যাৰ ওপৰত যদি জীৱৰ কোনো এটা জীৱ সৰু তেতিয়াহলে জানিবা যে তাৰ দেহত কোষৰ সংখ্যা কম আছে আনহাতে যদি জীৱ এটা ডাঙৰ যেনেকৈ হাতীটো ডাঙৰ মানুহ ডাঙৰ মানুহৰ দেহত কোষৰ সংখ্যা বেছি থাকিব কোষ মতবাদ অনুসৰি সকলোবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে কোষেৰে গঠিত আৰু কোষ হ'ল জীৱদেহৰ মৌলিক একক কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় এইবাৰ কিতাপত ধুনীয়াকৈ দিয়া আছে যে সকলোবিলাক উদ্ভিদ আৰু প্ৰাণী কোষেৰে গঠিত এই কথাষাৰ প্ৰথম কৈছিলে স্লেডেন আৰু সোৱান নামৰ দুজন বিজ্ঞানীয়ে আৰু তেওঁলোকৰ লগতে সংযোজন ঘটাই পিছত 1855 খ্ৰীষ্টাব্দত ফাৰ্চু নামৰ এজন বিজ্ঞানীয়ে কৈছে যে কোষবিলাক সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে সৃষ্টি হয় তাৰমানে জীৱৰ দেহত থকা কোষৰ পৰাহে পুনৰ কোষ বিভাজনৰ প্ৰক্ৰিয়াৰ দ্বাৰা পিছৰ কোষবিলাক সৃষ্টি হয় ইলেক্ট্ৰন মাইক্ৰস্কোপ যেতিয়াই আৱিষ্কাৰ হ'ল তাৰ পিছতে কোষৰ ভিতৰত থকা বিভিন্ন অংগাণুবিলাকৰ চিনাক্তকৰণ হ'ল আৰু তাৰ কাৰ্যবিলাক গম পোৱা গ'ল এতিয়া মই তোমালোকক প্ৰ'কেৰিয়টছ আৰু ইউকেৰিয়টছৰ বিষয়ে ক'বলৈ গৈ আছো তোমালোকৰ পাঠ্যপুথিত আছে ভালদৰে চাবা মই ধুনীয়াকৈ দুটা সেল দেখাইছো এইটো হৈছে এটা প্ৰ'কেৰিয়টছ মানে হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষৰ দ্বাৰা গঠিত জীৱকে প্ৰ'কেৰিয়টছ বুলি কোৱা হয় এতিয়া ইউকেৰিয়টছৰ লগতো প্ৰ'কেৰিয়টছৰ সম্বন্ধ বা বৈসাদৃশ্য কি তোমালোকে চোৱাচোন বাৰু এবাৰ ছবিটো চালেই নিশ্চয় ধৰিব পাৰিবা প্ৰকোষ কেন্দ্ৰীয় কোষবোৰ আকাৰত সৰু হয় ইয়াৰ তুলনাত প্ৰকোষ কেন্দ্ৰীয়বোৰ সৰু হয় কোষৰ কেন্দ্ৰস্থলক নিউক্লিয়ড বুলি কোৱা হয় ইয়াত কেন্দ্ৰস্থলটো দেখিছা নহয় এই কেন্দ্ৰস্থলটোক নিউক্লিয়ড বুলি কোৱা হয় আৰু এই এটা কোষত মাত্ৰ এডালহে ক্ৰমজোম থাকে দেখিছা নহয় ক্ৰমজোম কেন্দ্ৰস্থলত যি ক্ৰমজোম আছে মাত্ৰ এডালহে থাকে আনহাতে ইউকেৰিয়ট জীৱবিলাকৰ দেহ গঠনকাৰী কোষবিলাকত যি ধৰণৰ বেলেগ বেলেগ অংগাণু আছে এইবিলাক তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অংগাণু আৱৰণী বিশিষ্ট অংগাণু ইয়াত পোৱা নাযায় এইবিলাক তেনেই সূক্ষ্ম জীৱ আৰু একেবাৰে আদি কোষ বুলি ক'ব পাৰা তোমালোকে বেক্টেৰিয়া এমিবা এইবিলাক হৈছে এনে ধৰণৰ জীৱ
এমিবা নহয় বেক্টেৰিয়া নীল সেউজ হেলাই এইবিলাক হৈছে এনে ধৰণৰ জীৱ ইয়াৰ পিছতে আহিলো মই ইউকেৰিঅটছৰ বিষয়ে ইউকেৰিঅটছ মানে হৈছে সংকোষ কেন্দ্ৰীয় কোষীয় জীৱ এতিয়া সংকোষ কেন্দ্ৰীয় কোষনো কি এটা কোষৰ যদি স্পষ্ট সুসংগঠিত যদি কোষ কেন্দ্ৰ থাকে তেতিয়া তাকে কোৱা হয় সংকোষ কেন্দ্ৰীয় কোষ এতিয়া তোমালোকে নিশ্চয় মন কৰিছা এই চিত্ৰটো চোৱাচোন ইয়াৰ নিৰ্দিষ্ট এখন আৱৰণী আছে কোষ কেন্দ্ৰাৱৰণে কোষ কেন্দ্ৰটো আৱৰি আছে সেইকাৰণে ই এটা সংকোষ কেন্দ্ৰীয় কোষ এতিয়া সংকোষ কেন্দ্ৰীয় কোষটো আকাৰৰ তুলনাত ইয়াৰ তুলনাত ই ডাঙৰ হয় যথেষ্ট তাৰোপৰি ইয়াত ক্ৰমজমৰ সংখ্যাও অসংখ্য আছে কোষ কেন্দ্ৰত ক্ৰমজম থাকে এই ক্ৰমজমৰ সংখ্যাও অসংখ্য আনহাতে ইয়াত বেলেগ বেলেগ ধৰণৰ অংগাণুবিলাক আছে চোৱা মাইট্ৰকন্ড্ৰিয়া ৰাইবোজোম গলজি সংঘ বা প্লাস্টিড এইবিলাক ক্লোৰোপ্লাস্ট মাইট্ৰকন্ড্ৰিয়া সাইটোপ্লাজম এই দেখিছা নহয় তোমালোকে এইবিলাক বেলেগ বেলেগ ধৰণৰ কোষ অংগাণুবিলাক আছে এতিয়া চিত্ৰ চাই তোমালোকে বুজিব পাৰিবা আৰু কিতাপতো তোমালোকে ভালদৰে পঢ়িবা ইয়াৰ বিষয়ে ভালদৰে দিয়া আছে এতিয়া মই তোমালোকক এটা কোষৰ সংগঠনৰ বিষয়ে ক'বলৈ গৈ আছো কোষ বুলি ক'লে তোমালোকে এটা কণী তোমালোকে স্পৰ্শ কৰিলে কি অনুভৱ কৰা বাৰু কণীটো হৈছে এটা কোষ কণী কেতিয়াবা ভাঙি পাইছেনে তোমালোকে কণী ভাঙিলে সদায় দেখিবা যে তাত ভিতৰত এটা গোলাকাৰ অংশ আছে যাক আমি কুহুম বুলি কওঁ আৰু বাহিৰৰ এটা বিজলুৱা অংশ থাকে যাক এলবুমিন বুলি কওঁ এতিয়া এটা সম্পূৰ্ণ কণী হৈছে এটা সম্পূৰ্ণ কোষ যেনেকৈ এটা কণীৰ কুহুম থাকে ঠিক তেনেকৈ এটা কোষৰ ক্ষেত্ৰতো দেখিছা এইটো হৈছে এটা কোষ কেন্দ্ৰ বাহিৰত এনেকুৱা ধৰণৰ সান্দ্ৰ অৰ্ধ জুলীয়া পদাৰ্থ তৰল পদাৰ্থ থাকে সেইবিলাককে সাইটোপ্লাজম বুলি কোৱা হয় আনহাতে এই সাইটোপ্লাজম বা কোষ পৰকখিনিক আৱৰি যিখন আৱৰণ থাকে এই আৱৰণখনকে কোৱা হয় কোষাৱৰণ ইয়াত তোমালোকে দুখন আৱৰণ দেখিছা বাহিৰৰ কোষাৱৰণক আৱৰি যিখন আৱৰণ দেখিছা সেইখন হৈছে সেল ওয়াল বা কোষবেৰ এই কোষবেৰ কেৱল উদ্ভিদৰ দেহতহে পোৱা যায় প্ৰাণীৰ দেহত কেৱল কোষাৱৰণখনহে থাকে এতিয়া অন্যান্য কোষ অংগাণুবিলাক তোমালোকে চোৱাচোন কোষ কেন্দ্ৰৰ কথা ক'লো কোষ কেন্দ্ৰৰ ভিতৰত আৰু এটা সৰু গোলাকাৰ অৱস্থিতি দেখিছানে এইটো কোৱা হয় নিউক্লিওলাছ তাৰোপৰি এয়া হৈছে গলজি বডিজ এইটো হৈছে ভেকুওল মানে হৈছে ৰসধানী এয়া হৈছে ক্লোৰোপ্লাস্ট এইটো এটা উদ্ভিদ কোষ দেখুওৱা হৈছে কাৰণ উদ্ভিদ কোষতহে ক্লোৰোপ্লাস্ট থাকে এয়া লাইসোজোম এয়া হৈছে স্মুথ এন্ডোপ্লাজমিক ৰেটিকুলাম অসমীয়াত কোৱা হয় মিহি অন্তঃপৰকীয় জালিকা এয়া হৈছে ৰাইবোজোম এইবিলাক এইখিনি সাইটোপ্লাজম এয়া সাইটোপ্লাজম দেখিছা না কোষ পৰক এইখন সেল মেমব্ৰেন মানে কোষাৱৰণ আৰু এয়া হৈছে ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম এয়া হৈছে খহটা অন্তঃপৰকীয় জালিকা এয়া মাইট্ৰকন্ড্ৰিয়া অসমীয়াটো মাইট্ৰকন্ড্ৰিয়া বুলি কোৱা হয় এতিয়া এই এটা সম্পূৰ্ণ কোষ এইটো চোৱা প্ৰাণী কোষত ৰসধানী সাধাৰণতে নাথাকে বা থাকিলেও খুব সৰু সৰু হয় আৰু অসংখ্য থাকে কিন্তু উদ্ভিদ কোষত ৰসধানী যথেষ্ট ডাঙৰ হয় আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিঅ'ত মই কোষৰ কোষ অংগাণুসমূহৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ